বাদল মৌজাৰ কাৰণে আজি এটা ঐতিহাসিক দিন, আনন্দৰ দিন। যিটো দিনত এটা আমাৰ APDCLৰ ছাব ষ্টেচন হ'ল, যিটো ছাব ষ্টেচনৰ জৰিয়তে আমি আচলতে চাৰিটা এতিয়া ভাগত বিভক্ত হ'ল। এতিয়া ইয়াত যদি ক'ৰবাত এটা গণ্ডগোল হয়, গছ এডাল পৰিল, কিবা হ'ল, লগে লগে গোটেই মৌহাদল মৌজা অন্ধকাৰ হৈ যায়। এতিয়া ইয়াত ক'ৰবাত যদি হৈছে এটা টৌভঙা অঞ্চলতে হৈছে, বাকী মঙলবৰীয়া, ৰঙাচুকুৱা এইবিলাক লাইট জ্বলি থাকিব। গতিকে এই ছাব ষ্টেচনৰ জৰিয়তে সেইটো এটা সুবিধা হ'ল, গোটেই এৰিয়াটো অন্ধকাৰ হৈ নাযায়। যিটো জেগাত গণ্ডগোল হৈছে সেই জেগাটো ঠিক কৰিব, সেই জেগাটোও ঠিক হৈ যাব, বাকী কিন্তু জেগাখিনিত লাইট জ্বলি থাকিব। এইটো এটা সাধাৰণ মানুহে বুজি পোৱাকৈ আজি APDCLৰ বিষয়ে কথাখিনি কৈছে, খুব আনন্দিত হৈছে। আৰু তাৰোপৰি আমাৰ যিটো পাভৈৰপৰা লাইনটো আহে আমাৰ ৩৫ কিলোমিটাৰ, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ APDCLৰ ফালৰ পৰা আমি গোটেই কথাটো সমস্যাটো জনোৱা, স্পেচিয়েল চেংচন আমাক প্ৰায় 9 কোটিৰ ওপৰ টকাৰ চেংচন দিছে আমাৰ এই 12 কিলোমিটাৰ লাইনটো আনিবৰ কাৰণে। এতিয়া আমি তেজপুৰৰ পৰাও লাইন পাম, পাভৈৰপৰাও থাকিব। আৰু তেজপুৰৰ পৰা লাইনটো আহোঁতে আপোনালোকে দেখিছে যে 4 লেনত কোনো গছ চছ তেনেকুৱা হাবি জংঘল এনেকুৱা নাই, যে যিটো ফল্টি মৰা বুলি কয়, সেইটোত আচলতে আমাৰ অসুবিধা নহ'ব। গতিকে লাইনটো আমাৰ নদুৱা অঞ্চলৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা এটা হৈ যাব। যে সেই দিনটো আমাৰ আহি আছে সোনকালে। মইতো আশা কৰিম যে 3 মাহমানৰ ভিতৰতে এইখিনি কামো হৈ যাব। যে সেইকাৰণে আজি সকলোৱে হিয়া উজাৰি APDCLৰ বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ দিছে, সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে, ময়ো আহ্বান জনাইছোঁ। গতিকে আজি আমাৰ কাৰণে এটা সেইকাৰণে কৈছোঁ ঐতিহাসিক আনন্দৰ দিন, আৰু সকলোৱে আজি আনন্দমুখৰ পৰিৱেশত ইয়াত সভাত সহযোগ কৰিছে। APDCLক সহযোগিতা আগবঢ়াব, আমাৰ মানুহে কোনো অসুবিধা নোহোৱাকৈ লাইটৰ সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাদল মৌজাৰ কাৰণে আজি এটা ঐতিহাসিক দিন, আনন্দৰ দিন। যিটো দিনত এটা আমাৰ APDCLৰ ছাব ষ্টেচন হ'ল, যিটো ছাব ষ্টেচনৰ জৰিয়তে আমি আচলতে চাৰিটা এতিয়া ভাগত বিভক্ত হ'ল। এতিয়া ইয়াত যদি ক'ৰবাত এটা গণ্ডগোল হয়, গছ এডাল পৰিল, কিবা হ'ল, লগে লগে গোটেই মৌহাদল মৌজা অন্ধকাৰ হৈ যায়। এতিয়া ইয়াত ক'ৰবাত যদি হৈছে এটা টৌভঙা অঞ্চলতে হৈছে, বাকী মঙলবৰীয়া, ৰঙাচুকুৱা এইবিলাক লাইট জ্বলি থাকিব। গতিকে এই ছাব ষ্টেচনৰ জৰিয়তে সেইটো এটা সুবিধা হ'ল, গোটেই এৰিয়াটো অন্ধকাৰ হৈ নাযায়। যিটো জেগাত গণ্ডগোল হৈছে সেই জেগাটো ঠিক কৰিব, সেই জেগাটোও ঠিক হৈ যাব, বাকী কিন্তু জেগাখিনিত লাইট জ্বলি থাকিব। এইটো এটা সাধাৰণ মানুহে বুজি পোৱাকৈ আজি APDCLৰ বিষয়ে কথাখিনি কৈছে, খুব আনন্দিত হৈছে। আৰু তাৰোপৰি আমাৰ যিটো পাভৈৰপৰা লাইনটো আহে আমাৰ ৩৫ কিলোমিটাৰ, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ APDCLৰ ফালৰ পৰা আমি গোটেই কথাটো সমস্যাটো জনোৱা, স্পেচিয়েল চেংচন আমাক প্ৰায় 9 কোটিৰ ওপৰ টকাৰ চেংচন দিছে আমাৰ এই 12 কিলোমিটাৰ লাইনটো আনিবৰ কাৰণে। এতিয়া আমি তেজপুৰৰ পৰাও লাইন পাম, পাভৈৰপৰাও থাকিব। আৰু তেজপুৰৰ পৰা লাইনটো আহোঁতে আপোনালোকে দেখিছে যে 4 লেনত কোনো গছ চছ তেনেকুৱা হাবি জংঘল এনেকুৱা নাই, যে যিটো ফল্টি মৰা বুলি কয়, সেইটোত আচলতে আমাৰ অসুবিধা নহ'ব। গতিকে লাইনটো আমাৰ নদুৱা অঞ্চলৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা এটা হৈ যাব। যে সেই দিনটো আমাৰ আহি আছে সোনকালে। মইতো আশা কৰিম যে 3 মাহমানৰ ভিতৰতে এইখিনি কামো হৈ যাব। যে সেইকাৰণে আজি সকলোৱে হিয়া উজাৰি APDCLৰ বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ দিছে, সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে, ময়ো আহ্বান জনাইছোঁ। গতিকে আজি আমাৰ কাৰণে এটা সেইকাৰণে কৈছোঁ ঐতিহাসিক আনন্দৰ দিন, আৰু সকলোৱে আজি আনন্দমুখৰ পৰিৱেশত ইয়াত সভাত সহযোগ কৰিছে। APDCLক সহযোগিতা আগবঢ়াব, আমাৰ মানুহে কোনো অসুবিধা নোহোৱাকৈ লাইটৰ সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।